সো হেই গাইজ নমস্কাৰ সকলোকে। জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। এই চিনেমাখন এতিয়ালৈকে হলত লাগি আছে, হলত চলি আছে, গতিকে ৰাইজে চাবলৈ গৈয়ে আছে আৰু আজিৰ পৰা 6-7 মাহ পিছতো হয়তো এই চিনেমাখন লাগি থাকিব। কিন্তু তাৰ পিছত এইখন চিনেমা হয়তো হলৰ পৰা নামি যাব আৰু তেতিয়া হয়তো আপুনি ইচ্ছা কৰিলেও মন গ'লেও আপুনি এই চিনেমাখন চাব নোৱাৰিব। ঠিক সেনেকৈ যেনেকৈ জুবিনদাৰ আন চিনেমাবোৰ আমি এতিয়া ইচ্ছা কৰিলে চাব নোৱাৰোঁ, কেতিয়াবা টিভিত দিয়ে বাই চান্স, তেতিয়া আমি এই চিনেমাবোৰ চাওঁ, কিন্তু যেতিয়া আমাৰ মন যায় তেতিয়া আমি এইবোৰ চিনেমা চাব নোৱাৰোঁ। গতিকে আজিৰ এই ভিডিঅ'টো এইবোৰৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো জুবিনদাৰ ৰৈ ৰৈ বিনালেখন এই চিনেমাখন সকলোৰে এতিয়া প্ৰিয় চিনেমা হৈ পৰিছে আৰু এই চিনেমাখন ৰাইজে বাৰে বাৰে চাবলৈ গৈছে, কোনোবাই 10 বাৰ চাবলৈ গৈছে, কোনোবাই তাতকৈও বেছি চাবলৈ গৈছে। কিন্তু যেতিয়া এই চিনেমাখন হলৰ পৰা নামি যাব তেতিয়া আমি এইবোৰ চিনেমা চাব নোৱাৰিম। যেনেকৈ জুবিনদাৰ মিছন চাইনা, ডক্টৰ বেজবৰুৱাটো, চিকাৰ, এইবোৰ চিনেমা আমি কোন ধৰণৰ OTT প্লেটফৰ্মত বা ইউটিউবত এইবোৰ চিনেমা বিচাৰি নাপাওঁ। জুবিনদাৰ পুৰণা চিনেমা যেনেকৈ মন যায়, তুমি মোৰ মাথো মোৰ, এইবোৰ চিনেমা ইউটিউবত আপলোড কৰা আছে, গতিকে আমাৰ কেতিয়াবা মন গ'লে এইবোৰ চিনেমা আমি চাব পাৰোঁ। কিন্তু জুবিনদাৰ নতুন চিনেমাবোৰ মিছন চাইনা, ডক্টৰ বেজবৰুৱা, চিকাৰ, এইবোৰ চিনেমা ইউটিউবত বা OTT প্লেটফৰ্মত উপলব্ধ নাই, গতিকে আমি কেতিয়াও এইবোৰ চিনেমা ইচ্ছা কৰিলে চাব নোৱাৰোঁ। আৰু টিভিত দিয়ে কেতিয়াবা, বহুত কম টিভিত দিয়ে, কেতিয়াবা টিভিত দিয়ে, তেতিয়া আমি টিভিত চাওঁ, কিন্তু যেতিয়া আমাৰ মন যায় তেতিয়া আমি চাব নোৱাৰোঁ। গতিকে মোৰ ফালৰ পৰা এটা আইডিয়া যে এই সকলোবোৰ চিনেমা এটা OTT প্লেটফৰ্মতে হওক বা ইউটিউবতে হওক, য'ত মেকাৰ্ছৰ সুবিধা হয়, য'ত প্ৰডিউচাৰবোৰৰ সুবিধা হয়, তাতে আপলোড কৰি দিব লাগে, যাতে তেখেতৰ ফেন্সবোৰে, আমিবোৰে, তেখেতৰ অনুৰাগীবোৰে সকলোৱে যেতিয়াই ইচ্ছা তেতিয়াই তেখেতৰ সকলোবোৰ চিনেমা আমি চাব পাৰোঁ। OTT প্লেটফৰ্মত দিলেও ভাল হ'ব। মোৰ যেনেকৈ মোৰ মিছন চাইনাখন চাবলৈ খুব মন আছিলে, এবাৰ মই চালোঁ, কিন্তু তাৰ পিছৰ পৰা এই চিনেমাখন মই চাবলৈ পোৱা নাই, গতিকে মোৰ এইখন চিনেমা চাবলৈ খুব মন। গতিকে এইখন চিনেমা OTT প্লেটফৰ্মতে হওক বা ইউটিউবতে হওক আপলোড কৰি দিয়া হ'লে সকলোৱে এই চিনেমাখন চাব পাৰিলে হয়, ময়ো এই চিনেমাখন চাব পাৰিলোঁ হয়। ঠিক সেনেকৈ জুবিনদাৰ আন চিনেমাবোৰ, ডক্টৰ বেজবৰুৱা, লগতে চিকাৰ, কাঞ্চনজংঘা, গতিকে এই এনেধৰণৰ চিনেমাবোৰ আমি সকলোবোৰ চিনেমা চাব বিচাৰোঁ। আৰু এতিয়াৰ পিছত ৰৈ ৰৈ বিনালে চিনেমাখন, যোনখন চিনেমা OTT প্লেটফৰ্মত বা ইউটিউবত আপলোড কৰি দিব লাগে, যিহেতু এইখন চিনেমা সকলোৰে প্ৰিয়। এতিয়াও নালাগে, কাৰণ এতিয়া হলত চলি আছে, যেতিয়া হলৰ পৰা নামি যাব তাৰপিছত এই চিনেমাখন OTT প্লেটফৰ্মতে হওক বা ইউটিউবতে হওক আপলোড কৰি দিব লাগে, য'ত প্ৰডিউচাৰবোৰৰ সুবিধা হয়। গতিকে এই ক্ষেত্ৰত আপোনাৰ মন্তব্যটো কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। ধন্যবাদ।